দিগন্ত বেজবৰুৱাক তীব্ৰ কটাক্ষ বিটিআৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীৰ কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত ইএম ৰণেন্দ্ৰ নাৰ্জাৰীক অকৰ্মণ্য ইএম বুলি মন্তব্য কৰিছিল দিগন্ত বেজবৰুৱাই শুক্লাই নদী পাৰত টিকপাৰ মাদলগুৰি সংযোগী নিৰ্মাণ প্ৰকৃতলত উক্ত নদীৰ বান গৰাখহনীয়া ৰোধৰ বাবে 2.17 কিলোমিটাৰ জিঅ'বেক একেবাৰে বিজ্ঞানসন্মত মেগাটিউবেৰে মথাউৰি নিৰ্মাণ সম্পূৰ্ণ আৰু 29 কিলোমিটাৰ মথাউৰি কাম চলি আছে শুক্লাই পাৰ্কৰ ওচৰতে চৰকাৰী কৃষি বিভাগৰ কাৰ্যালয় মুকলি নিবনুৱা সংস্থাপনৰ বাবে ITI প্ৰতিষ্ঠান নিৰ্মাণ কৰি চৰকাৰীকৰণ কৰা বিনামূলীয়া চৰকাৰী ড্ৰাইভিং স্কুল প্ৰতিষ্ঠা কৰা সমষ্টি অন্তৰ্গত চৰকাৰী হাস্পতালসমূহক উন্নতিকৰণ কৰা সাধাৰণ ৰাইজৰ অভিষপ্ত ৰাজহুৱা স্থানত মদ জুৱাটিৰ আদি সম্পূৰ্ণ বন্ধ কৰা জলপুৰী পাৰ্কখন অসমৰ ভিতৰতে আটকধুনীয়াকৈ সজাই পৰা সাধাৰণ ৰাইজৰ বাবে উৎসৰ্গিত কৰা বুলি মন্তব্য কৰি দিগন্ত বেজবৰুৱাক প্ৰত্যুত্তৰ দিয়ে ৰণেন্দ্ৰ নাৰ্জাৰী শুক্লাই চেৰফাং মণ্ডল বিজেপিৰ কাৰ্যালয়ত ইপিপিএল বিজেপি কংগ্ৰেছ দলৰ পৰা কেইবাজনো লোকে বিজেপিত যোগদান কৰাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত দিগন্ত বেজবৰুৱাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ইএম ৰণেন্দ্ৰ নাৰ্জাৰী এই মুহূৰ্তত আগবঢ়াইছো বিটিআৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীৰ আমাৰ আজি ভাল লাগিছে আমাৰ বিজেপি দলক ভাল পায় এতিয়া দলক ভাল পায় বিপিএফৰ পৰাও আৰু বেলেগ বেলেগ দলৰ পৰাও আজি বহুতো মানে ৰাইজে আমাৰ বিজেপি যোগদান কৰিলে এই যোগদানে আমাৰ শুক্লাই চেৰফাং মণ্ডল কমিটিক অধিক শক্তিশালী কৰিলে আৰু আগন্তুক দিনত বিটিচি ইলেকশ্যন আহি আছে আগন্তুক সমাগত এই বিটিচি ইলেকশ্যনত তেখেতসকলে যে আমাৰ দলত আহিলে যে অন্যান্য দেশৰ পৰা এই আহাটো আমাৰ দলৰ কাৰণে বহুত মানে লাভজনক হ'ল মানে যোৱা বছৰ আমি 2020 ইলেকশ্যন জিতিছো মানে 2000 ভোটতকৈ আমি বেছি মানে ভোট পাই কিনে আমি জিতিছো এইবাৰ 5000 6000 10000 এনেকুৱা আমি মাৰ্জিনত জিতাৰ যে পলিচি আমাৰ আছে সেইটোত আজি জইনে অলপমান আমাৰ সহায় কৰিলে তো এইটোৰ কাৰণে মই সুখী হৈছোঁ আৰু যি বিপিএফ পৰা আৰু অন্য দলৰ পৰা আমাৰ দলত যোগদান কৰিলে তেখেতসকলক ওৱেলকাম কৰিছোঁ আগন্তুক দিনত একে দলৰ থাকি আমি একেলগতে মৰম স্নেহ লৈ আমি কাম কৰিম বুলি তেখেতসকলক কথা দিছোঁ আপুনি কাম কৰা নাই অকৰ্মণ্য বুলি কোৱাটো মই মিডিয়াত চাইছোঁ দিগন্ত বেজবৰুৱা ডাঙৰীয়াই মিডিয়াত কৈছে যে মই বোলে অকৰ্মণ্য ইএম বুলি কৈছে আৰু মই ইয়াৰ প্ৰশ্নটো মই অলপ আগতে মিডিয়াত থৈ দিছোঁ আৰু এতিয়াও মই আপোনালোকৰ আগত দিব বিচাৰিছোঁ অকৰ্মণ্য ইএমে আমি যে মই যে কাম কৰি আছোঁ কিছু কামটো ৰাইজে গম পাইছে আৰু এই গম পোৱাটো আপোনালোকে জানে যে আজি শুক্লাৰ কথাটো ক'লো মই শুক্লাত এটা ITI আছিলে ITI 2007ত এই ITIটো ঘৰ বনাইছিলে বিল্ডিং কৰিছিলে তো মই যেতিয়া 2020ত ইলেকশ্যন জিতিছোঁ তাৰ পাছত মই ITIটো জাগাটোত গ'লোঁ যে মোৰ এটা সপোন আছে স্কিলৰ কাৰণে ITIত আমাৰ সৰু সৰু স্কিল আমি শিকাই কিনে নিবনুৱা সমস্যাটো সমাধান কৰিব পাৰে কিন্তু এটা সপোন আছিলে এই ITIটো পুনৰ নিৰ্মাণ কৰি যাতে চৰকাৰীকৰণ কৰাৰ কাৰণে তো মই চিন্তা কৰি মানে অসমৰ আমাৰ চিফ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ তাত গ'লোঁ ডাইৰেক্টৰে মোক সহায় কৰিলে তেখেতে 50 লাখ টকা দি মানে আৰু ৰিনোভেশ্যনৰ কাৰণে মোক 50 লাখ টকা চেংচন কৰিলে মই এইটো ৰিনোভেশ্যন কৰি দিলোঁ তাৰপাছত এতিয়া ITI চৰকাৰীকৰণ হ'ল 3টা ট্ৰেড চলি আছে ডিজেল মেকানিক গিটাৰ আৰু ইলেক্ট্ৰিচিয়ান আৰু 30 বছৰত যিখিনি মানে ছাত্ৰ ছাত্ৰীয়ে আমাৰ ITIৰ পৰা কোৰ্চ শেষ কৰিছে তেখেতসকলক আজি কোম্পানীত গোৱা কোম্পানীত লৈ গ'ল 22000 25000 দৰমহা দি তেখেতসকলে কোম্পানীত চাকৰি পাইছে আৰু আগত এই ITI মানে ঘৰটো খালি বনাই দিছিল চৰকাৰী হোৱা নাছিল মই আহি কিনি ঘৰটো ৰিনোভেশ্যন কৰি ITI চৰকাৰীকৰণ কৰিলোঁ 3টা ট্ৰেড চলি এতিয়া 6টা ট্ৰেড বাঢ়িব 9টা ট্ৰেড হ'ব আৰু মই বুলি অকৰ্মণ্য হ'ল কেনেকৈ হ'ব পাৰে এইটো মইতো মানে আহি উঠিছোঁ মই আৰু ৰাইজে এইটো বিশ্বাস নকৰে আৰু আপোনালোকে জানে ড্ৰাইভিং স্কুল এই বছৰ মই ড্ৰাইভিং স্কুল ষ্টাৰ্ট কৰিলোঁ মোৰ এটা সপোন আছিলে এক্সিডেণ্টবিলাক হৈ থাকে কাৰোবাৰ পৰিয়ালে যদি মৃত্যু হয় কাৰোবাৰ ল'ৰা যদি মৃত্যু হয় কাৰোবাৰ ভাই মৃত্যু হয় আমাৰতো দুখ হয় কাৰোবাৰ পৰিয়াল যদি মৃত্যু হয় এইটো এই পৰিয়ালৰ ক্ষতি নহয় আমাৰ সমাজৰ সকলো মানে শ্ৰেণীৰ আমাৰ দেশৰ অসমৰ ভিতৰৰ অঞ্চলৰ ক্ষতি হয় মই চিন্তা কৰিলোঁ ভাল ড্ৰাইভাৰ জন্ম দিয়াৰ কাৰণে ড্ৰাইভিং স্কুলৰ প্ৰয়োজন আছে ইয়াৰ কাৰণে মই বিটিআৰ চৰকাৰ মই ইএম দায়িত্ব লৈ আজি অলপ কালি অলপ মই মানে SOPT বাজেটৰ পৰা পইচা লৈ এইবাৰ মই ড্ৰাইভিং স্কুল ষ্টাৰ্ট কৰিলোঁ 200জন ড্ৰাইভাৰ এটা শিকালোঁ ইয়াত মানে বাছ ড্ৰাইভাৰ বহুতজন আছে 4 হুইল ড্ৰাইভাৰ যেনিবা তাত মহিলাও 30জন মান আছে 200জন ড্ৰাইভাৰ অলৰেডি ওলাই গ'ল 200জন ড্ৰাইভাৰ মহিলা 30জন আছে ড্ৰাইভাৰ বাছ ড্ৰাইভাৰ হ'ল আৰু 4 হুইল সৰু গাড়ী যেনে এল্টো গাড়ী কোনোবা শিকিছে তো 200জন এতিয়া ওলাই চাৰ্টিফিকেট দিবৰ কাৰণে বাকী আছে আৰু
আমি 700 জনৰ এইবাৰ আমি মানে 700 জন ফ্ৰী পঢ়াৰ কাৰণে শিকোৱাৰ কাৰণে আমি ইনিচিয়েটিভ লৈছে আৰু 700 জন আমি ফৰ্ম দিছো অলৰেডি আমি শিকোৱাৰ কাৰণে আৰম্ভ কৰিছো তো 700 জন 200 জন কিমান ড্ৰাইভাৰ হ'ব ভাল ড্ৰাইভাৰ ওলাব আমাৰ ইয়াতে শুক্লাই চেৰপন এই ড্ৰাইভিং স্কুলৰ পৰা 900 জন তো 900 জন ভাল ড্ৰাইভাৰ ওলাব হাতত বিদ্যা শিকাব কোনবা ড্ৰাইভাৰ কি নিজেও গাড়ী চলাই কৰি চলিব পাৰিব কাৰোবা কোম্পানীত যাই কিনে কাম কৰিব পাৰিব হয় না নাই তো হাতত বিদ্যা শিকালো ড্ৰাইভিং স্কুল বনালো ইমান ভাল এটা কাম কৰিলো মই বুলি অকলমেন হয়তো ৰাইজে বিশ্বাস কৰিব জানো বিশ্বাস নকৰে তো ঠিক তেনেকৈ আমাৰ ইয়াতে এগ্ৰিকালচাৰ অফিচ সন্মুখত আছে ময়ো খেতিয়ক আছিলো খেতি কৰি মই এই ৰাজনীতি কৰাইছো মানে মানুহে কৈ আছে ভাল খেতিয়ক বুলি মই কমাৰ্চিয়েল খেতিয়ক আছিলো তো মই চিন্তা কৰো যে খেতিয়কৰ কিমান স্কিম বিলাক আহে আমাৰ ইয়াতে মানে অফিচাৰ নভোৱাৰ কাৰণে আমাৰ ইয়াতে অফিচাৰ মানে জাগা নাথাকাৰ কাৰণে আমি বাস্কাত যাব লাগে তামোলপুৰ সাব ডিভিছন যাব লাগে খেতিয়কে তাৰপাছত মই চিন্তা কৰিলো এগ্ৰিকালচাৰ অফিচ এটা বনাব পালি ভাল হয় তো 2021 মই ইলেকশ্যন জিতাৰ পাছত প্ৰপ'জেল মই ষ্টেটত দিছিলো প্ৰপ'জেল কেনচেল হৈছিল আৰু 2022 পুনৰবাৰ মই প্ৰপ'জেল দিছিলো প্ৰপ'জেল একচেপ্ট হৈছে এতিয়া বিল্ডিং কনষ্ট্ৰাকশ্যন কমপ্লিট অলৰেডি SCTC পঠোৱা আছে এতিয়া ফাৰ্নিচাৰ আহিছে কম দিনত এগ্ৰিকালচাৰ অফিচ আমি ওপেনিং কৰিম তো এগ্ৰিকালচাৰ ওপেনিং হোৱাৰ ইয়াতে এডিও থাকিব কৃষি উন্নয়ন বিষয়ে ইয়াতে বহিব খেতিয়কৰ কিমান সুবিধা যি আছে খেতিয়কে কিবা এটা সুবিধা আহে স্কিম আহে চৰকাৰৰ পৰা এই স্কিমটো জানিব বিচাৰিলে শুক্লাই চেৰপন অঞ্চলৰ খেতিয়ক ৰাইজে ইয়াতে আনি জানিব পাৰিব কম দিনত মই এগ্ৰিকালচাৰ অফিচ ওপেনিং কৰিম ইমান ডাঙৰ এটা খেতিয়কৰ এটা অনুষ্ঠান বনালো তেখেতসকলে এইবিলাক কথা চিন্তা কৰিব পৰা নাই আৰু মই চিন্তা কৰিব পৰা ব্যক্তি হিচাপে মই নিজকে গৌৰৱ কৰিছো মই বলে অকলমেন হল কেনেকৈ হ'ব পাৰিটো তো মেডিকেল 30 বেডৰ হস্পিটেল যোগেন বসুমতাৰী মেমৰিয়েল হস্পিটেল এইটো আগতে মানে বহুত বছৰ হ'ল জন্ম দিয়া পাছত মানে এনেকুৱা মানে মই যেতিয়া মানে ইলেকশ্যন জিতিছিলো এজন ডক্টৰ আছে ই ডক্টৰ থকা নাই তাৰপিছত মই চিন্তা কৰিলো এইটোতো মহান এটা মানে সম্পদ মানৱ সম্পদ মানে আমাৰ দুখীয়া মানুহে গুৱাহাটীত যাব লাগিলে পইচা পাতি নাই ইয়াত যদি মই এইটো মানে যোগেন বসুমতাৰী মেমৰিয়েল হস্পিটেলটো ভালকে যদি ইয়াতে কৰিব পাৰে এইটো আমাৰ অঞ্চলৰ কাৰণে বহুত লাভজনক হ'ব দুখীয়া মানুহ বা দুখত থকা মানুহৰ কাৰণে বিৰাট ভাল হ'ব সুখত আনাৰ কাৰণে মই চিন্তা কৰি মই মেডিকেলত দায়িত্ব ললো আজি দায়িত্ব লৈ আজি 4 জন ডক্টৰ আছে এতিয়া আৰু এই যোৱাবাৰ যে সাৰ্ভে ৰিপৰ্ট A গ্ৰেড পাইছে মানে 100 জনতকৈ বেছি পেচেণ্ট আহে 100 জনতকৈ বেছি পেচেণ্ট আহা মানে এই মেডিকেলৰ ওপৰত ৰাইজে বিশ্বাস হৈছে মেডিকেলৰ মানুহ কি হয় এই মেডিকেলৰ বেমাৰটো ভাল হয় ডক্টৰ ভাল হয় ডক্টৰ ভাল এই কথাটো ৰাইজে বিশ্বাস কৰিছে ইয়াৰ কাৰণে এই মেডিকেলত এতিয়া A গ্ৰেড পাইছে আৰু আগত A গ্ৰেড পাৱালৈকে কাম কৰিব পৰা নাই ইয়ে ভাল কৰ্ম কৰা মানুহ হ'ল আৰু মই কৰিলো মই বলে অকলমেন ৰাইজে বিশ্বাস কৰিব নেকি নকৰে এইটো তাৰপাছত পাকটো মই 2004 আমাৰ বিশ্বজিৎ ডিমাৰী অধ্যক্ষ আমাৰ এতিয়া আসাম বিধান সভাৰ অধ্যক্ষ ডাঙৰীয়া ধন্যবাদ তেখেতে জন্ম দিছিল আৰু মই দায়িত্ব লৈছো কিন্তু 2015 মই ইলেকশ্যন পিছিয়াৰ পৰা নিৰ্দলীয় খেলিছো ইলেকশ্যন হাৰিলো তাৰপাছত এই পাৰ্কটো মই এৰি দিলো এৰি দিয়াৰ পাছত ইয়াতে কিয় গৰু বান্ধিলে ইয়াত মানে জংঘল হৈ গ'ল মানুহ এজনো মানে বাহিৰৰ পৰা নহা হ'ল মই বহুত কান্দিলো দুখ লাগিলো যে এই বস্তুটো কেনেকৈ সংৰক্ষণ কৰিব পাৰে মই ইলেকশ্যন 2020 জিতিলো তাৰপাছত পুনৰ নিৰ্মাণ কৰিলো ৰিনোভেশ্যন কৰিলো বাউণ্ডাৰীৰ পৰা আদি কৰি মই সাজালো আজি সুখী হ'ব আপোনালোকে চবেই জানে যোৱাবাৰতকৈ এইবাৰো মানে 1 তাৰিখত 10,000 মানুহ 1 তাৰিখে সোমাইছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে মানুহ আহিছে বাহিৰৰ মানুহ আহিছে তো বাহিৰৰ মানুহ অহা মানে ইয়াতে লক্ষী আহা বাহিৰৰ মানুহ ইয়াতে চাহ খাই গৈছে হয় না নাই ডাকতাত কোনোবা চাহ খাইছে ইয়াতে মানুহৰ খৰচা কৰি গৈছে এইটোতো আমাৰ কাৰণে বহুত অৰ্থনৈতিক ডেভেলপৰ কাৰণে বস্তু আজি এই পাৰ্কটো 20 টকাৰ টিকেট লয় 20 টকাৰ টিকেট লোৱাৰ পাছত এই 20 টকাৰ টিকেটে আমি ভিতৰত মানে চাফা চুফা কৰোঁ ফুল লগাওঁ সাজাওঁ 20 টকাৰ টিকেট দি ভিতৰত মানে কৰ্মচাৰী যে 8-9 হাজাৰ দৰমহা আছে টিকেট কাউণ্টাৰ 2 জন মহিলা আছে তেখেতসকল পৰিয়ালটো চলি আছে ই ৰিক্সা আপোনালোকে যাব জানুৱাৰীত কিমান ই ৰিক্সা আহে যায় 50-60 খান 100 খান তাতে জমা হৈ থাকে ই ৰিক্সা যোনে লৈছে সি বুজি পাইছে এই পাৰ্ক থকাৰ কাৰণে ই ৰিক্সাবিলাক চলিছে এই পৰিয়ালটো চলিল না নাই আৰু এই দোকানীবিলাক আমাৰ পাৰ্কৰ ভিতৰত দোকানীবিলাক এই জাগাৰে পৰিয়াল হয় দুখীয়া মানুহ ইয়াতে দোকান দিছে তেখেতসকলৰ পৰিয়াল চলি এই আমাৰ জানুৱাৰী যেতিয়া 1 তাৰিখৰ পাছত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে এই অঞ্চলৰ দুখীয়া পৰিয়ালে তাতে পিঠা দোকান দিয়ে তেখেতৰ পৰিয়ালো চলিল 20 টকাৰ টিকেট দি এইটো মানে মেইনটেইন হ'ল পৰিয়ালবিলাক চলিল বাহিৰৰ পৰা মানুহ আহি খৰচা কৰি হ'ল হয় না নাই তো আমাৰ জাগা অৰ্থনীতি ডেভেলপ আমাৰ জাগা ডেভেলপ হোৱাটো টকা পইচা হোৱাটো নিবিচাৰে নে তেখেতসকলে তো তেখেতসকলে এতিয়া ৰাইজে গাঁৱত কৈ আছে এইবাৰ বোলে গণেশ কছাৰী জিতি পেলে পাৰ্ক ফ্ৰী কৰি দিব তাৰমানে পাৰ্ক ফ্ৰী মানে পাৰ্কটো শেষ ইয়াতে যে জংঘল হৈ থাকে কিবা হয়তো কোনে চাব এতিয়া চাব নেকি এতিয়া ভালৰ কাৰণে ফুল আছে ভাল চাফা চুফাৰ কাৰণে অসমৰ ভিতৰত আজি গুৱাহাটীৰ পৰা আহি কয় ইয়াতে আমাৰ শুক্লাই চেৰপনৰ ৰাইজে বহুত সুখী কোনোবাই এজন দুইজনে কৈছে তেখেতসকলে
এটা দেখাবলৈ গ'লে হিংসাৰ কাৰণে ক'ব পাৰে কিন্তু মই বিশ্বাস কৰোঁ আমাৰ শুক্লা চেপাং ৰাইজে চবেই ভাল পাইছে গুৱাহাটীৰ পৰা আহি কিনি কয় ইয়াতে আমাৰ গুৱাহাটীতে নাই এনেকুৱা পাৰ্ক ইমান বেকৱাৰ্ড জেগাত ইমান ৰুচ লেভেলত ইমান মানে ভিতৰুৱা অঞ্চলত ইমান ধুনীয়াকৈ পাৰ্ক বনাইছে BTC অঞ্চলত চৰ্চা হৈ থাকে BTC অঞ্চলৰ বোলে পাৰ্কটো নাম্বাৰ 1 পাৰ্ক বোলে জয়লাপুৰী পাৰ্ক তো আমাৰ শুক্লা চেপাং মানুহ ৰাইজৰ কাৰণে কিমান গৌৰৱৰ কথা এইখিনি গৌৰৱৰ কথা কাম কৰিলোঁ এইখিনি মই কৰাই দিলোঁ আৰু মোৰনো কি উদ্দেশ্য আছে এইটোৰ লগত কিন্তু সমাজখন যাতে চবেই মানে অৰ্থনৈতিক ডেভেলপ হয় এইখিনি মোৰ দায়িত্ব আছে এইখিনি কৰিলোঁ কৰাৰ পাছত যে তাকো যে অকৰ্মণ্য কয় এইটো ৰাইজে বিশ্বাস নকৰে নহয় ঠিক তেনেকুৱা আপুনি মানে শুক্লাতে আপোনাৰ ড্ৰাইভিং স্কুলৰ আগত মহিলা বজাৰ কেনেকুৱা পৰিৱেশ আছিলে মাইকী বাজাৰৰ নমেনক্লেচাৰটো অলপ চেঞ্জ কৰি মই কি কৰিলোঁ মাইকী বাজাৰ বেয়া শুনিবলৈ চবেই ক'লে যে আইজু বাজাৰ বড়ো ভাষাত আৰু অসমীয়াত লিখিলোঁ নমেনক্লেচাৰ অলপ চেঞ্জ কৰি দিলোঁ হয় না নাই তাৰপিছত ধুনীয়াকৈ ঘৰ বনাই ধুনীয়াকৈ ডিচিপ্লিন এতিয়া বজাৰ গৈ আছে আগত কেনেকুৱা আছিল ইমান ধুনীয়া চবেই গৈ শুক্লাত আহিলে বা বজাৰবোৰ ইমান বঢ়িয়া ধুনীয়া হ'ল তো এইটোতো বিৰাট ধুনীয়া কথা এইটো ৰাইজে ভাল পাইছে কিছুমানে এইটোও বেয়া পোৱা মানে ক'বই যে মোক অকৰ্মণ্য তেখেতসকলে সমাজৰ ভালটো নিবিচাৰে নেকি তো যেনেকুৱা নদী কিনাৰত যিবিলাক মানে শুক্লা নদীৰ পাৰত দুই পাৰত মই 2020 ইলেকশ্যন জিতাৰ আগত সেই দুই পাৰত নদীৰ বছৰত বড়ো হওক অসমীয়া হওক যিমান জনগোষ্ঠী আছে শুক্লা দুই নৈৰ পাৰত এটাও মুঠৰি নাছিলে ৰাতি টোপনি মাৰাত ৰাতিত বহুতো মানুহ মৃত্যু হৈছে আপোনালোকে জানেতো এই যে মাদালবাৰী মকলদঙত মৃত্যু হৈছে পুখুৰী পাৰতে পানীটো মানে গাঁৱৰ মাজেদি হৈ যায় মানুহ মৃত্যু হৈছে মোৰ এটা দুখ আছিলে কাৰোবাৰ পৰিয়ালে দুখ হ'লে আমাৰ দুখ আছে কিন্তু মই এটা মানে সুখী হৈছোঁ আজি মথৰি এটা মথৰি আজি বড়ো চুবা দিগপাৰ নাটকুচি বড়ো চুবা ঘটি চুবা বৰপথাৰ মাদালবাৰী আৰু ইপিনে নাটকুচি খৈৰাবাৰী ভলাজাৰ লণ্ডিবাৰী বনমজা ককটি চুবা এতিয়া কিমান চেংচন হ'ল জানা গোটাই 17 কিলোমিটাৰ মাটিৰ চেংচন হ'ল অলৰেডি 90% কিছুমান হ'ল আৰু 100% কিছুমান শেষ হৈ গ'ল 17 কিলোমিটাৰ 400 সেই ৰাইজে কিমান দুখ আছিলে সেই দুখৰ পৰা আমি আহি কিনি বিজেপি আমি ইলেকশ্যন জিতি কিনি প্ৰতিনিধি হৈ আগত 1 কিলোমিটাৰ মাথৰি নাছিলে 17.5 কিলোমিটাৰ মাথৰি অলৰেডি বনাই আছে এতিয়া আৰু পীযুষ দা সিদিনা আহিল অসমৰ মন্ত্ৰী আমাৰ জনপ্ৰিয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আজি তেখেতে আহি কিনি তাৰে সাৰ্ভে কৰিব আছিলে চাবলৈ আছিল মথৰি চাবলৈ তাতে ৰাইজে আপত্তি কৰিছিল ময়ো মানে ৰাইজৰ হৈ অনুৰোধ ৰাখিছিলোঁ পীযুষ দা কথা দিছিলে দিম বুলি মই লিষ্টটো চালোঁ চিনি গাঁৱত মই অনুৰোধ ৰাখিছোঁ ৰাইজে অনুৰোধ ৰাখিছিলে আৰু কোজাৰপামত মানে অনুৰোধ ৰাখিছিলে কোজাৰপামতো লিষ্টত দেখা পাইছোঁ আৰু পশ্চিম নগাঁৱতো লিষ্টত আহিছে এইবাৰ 12.5 কিলোমিটাৰ মথৰি চেংচন হ'বলৈ যাই আছে তো কিমান হ'ব 29 কিলোমিটাৰ মথৰি এইবাৰ শুক্লা 2 নৈৰ পাৰত হ'বলৈ যাই আছে আগত 1 কিলোমিটাৰ মথৰি আছিল আমি আহি 29 কিলোমিটাৰ মথৰি বিনাই এই দুখীয়া ৰাইজ এই মানে অসহায় ৰাইজক নদী পাৰত থকা ৰাইজক সকাহ দিলোঁ আৰু মই সেইটো কৰি দিলোঁ এইটো মই বুলি অকৰ্মণ্য ৰাইজে বিশ্বাস কৰিব জানো বিশ্বাস এইবিলাক নকৰে আৰু কিমান ৰাস্তা বনাইছোঁ আৰু সিদিনা কৈছে বোলে ৰণেন নাৰ্জাৰী আমি বনোৱা ৰাস্তা দি যায় আৰু এইটোতো ৰাস্তা দিয়ে চবেই যাব BJP কৰা UPPL কৰা BPF কৰা কংগ্ৰেছ কৰা চবেই যাবই মানে নাই যে মই ইমান ৰাস্তা বনাইছোঁ এইটো মই কম নেকি মই বনোৱা ৰাস্তা দি BPF যাব নালাগে UPPL যাব নালাগে BJP যাব নালাগে এইটো চবেই যাবই এইটো কথা কৈ ৰাজনীতি কৰিলে কোনো মানুহ এইবিলাক সঁচা বুলি নাভাবে আৰু বিশ্বাস কৰি এইটো কথা লৈ ভাল পাই ভোট নিদিয়ে যোনে কাম কৰে তাকে ভোট দিয়া ৰাইজে হয় না নাই